শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে ৰাম ৰাম জয় জগন্নাথ জগতৰ আদি মূল ও গোপৰূপ ধৰি হৰি তাৰিলা গো কুল বৃন্দাবনে আনন্দে কৰিয়া ৰাখ ক্ৰীড়া ও গুচাই লাগো বিন্দে গোপিকাৰ কাম প্ৰীড়া ৰাম শুনি কবুধ জনম খাম ফলি কাম জয় নামে ইটো কেশৱৰ কেলি মুখ যেবে পাইবা পাপ কৰি আনি জান কৃষ্ণ কথা অমৃত কৰা কৰ্ণ ভৰি পান আর শুক মুনি বদতি শুনিও পৰীক্ষিত শুনাৰা সক্ৰীড়া ইটো কৃষ্ণৰ চৰিত্ৰ সংসাৰ সাগৰে ইখে নৌকা দৃঢ়তৰ ও গতিয়াত পৰে আউৰ নাহিকে লোকৰ প্ৰণাম প্ৰভুসকল আইসকল গুৰুসকল সমস্ত সজ্জনসকল ঈশ্বৰৰ একান্ত ভক্তসকল জয় জয়তে আপোনাক সমস্তৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আজিৰ এই বিশেষ অধ্যায়টি ৰাসলীলা প্ৰভু ভগৱন্তৰ আপোনাৰ খবৰ সন্মুখত ব্যক্ত কৰা হৈছে। ভাগৱতৰ মত অনুযায়ী ভগৱন্ত পুৰুষৰ দশম স্কন্ধত প্ৰকাশিত হৈ থকা এই বিশেষ লীলা ৰাসলীলা সম্পৰ্কে কিছু পৰ্যালোচনা কৰিবলৈ বিচৰা হৈছে। যিহেতু আপোনালোকে সকলোৱে জানে যে ৰাসক্ৰীড়া এটি অত্যন্ত গভীৰ আৰু অত্যন্ত তাত্ত্বিক এটি অধ্যায়। গতিকে ভাগৱত শাস্ত্ৰই কৈছে মহাপুৰুষ কৃপালু গুৰুজনাই অত্যন্ত সুন্দৰ ৰূপত ভাগৱতত এই ৰাসলীলা উল্লেখ কৰিছে আৰু কীৰ্তনতো ৰাসক্ৰিয়া নামৰ এটি অধ্যায় মহাপুৰুষে সন্নিষ্ঠ কৰিছে আৰু
ৰাসৰ মাহাত্ম্য সমাজত প্ৰকাশিত কৰিবৰ নিমিত্তে বা ভগৱন্ত পুৰুষৰ এই অনন্ত লীলা ৰাসলীলা সমাজত জনসাধাৰণৰ মাজত সুন্দৰভাৱে তাক উপস্থাপন কৰিবৰ কাৰণে কেলি গোপাল বুলি এভাগ নাটৰ মহাপুৰুষে ৰচনা কৰিছে আৰু সেয়া আজিও আমাৰ সমাজত প্ৰদৰ্শিত হৈ আছে বা ভাওনা ৰূপে আমাৰ লোক সমাজত বিদ্যমান হৈ আছে। এতিয়া মূল কথা কৈছে কি যে বৃন্দাবনে আনন্দে কৰিয়া ৰাস ক্ৰীড়া গুচাইলা গোবিন্দে গোপিকাৰ কাম প্ৰীড়া জয় জগন্নাথ জগতৰ আদিমূল গোপৰূপ ধৰি হৰি তাৰিলা গোকুল। সমস্ত জগতৰ নাথ জগন্নাথ প্ৰভু ভগৱন্তই গোপৰূপ ধৰি গোকুলবাসীক তাৰিবৰ কাৰণে এইসমূহ লীলা সম্পাদন কৰিছিলে। তাৰ ভিতৰত অন্যতম লীলা হ'ল ৰাসলীলা। আৰু বৃন্দাবনত অত্যন্ত আনন্দ কৰি ভগৱন্ত পুৰুষে এই ৰাস ক্ৰীড়া সম্পাদন কৰিছিল গোপীসকলৰ লগত। আৰু গোপীসকলৰ যি কাম প্ৰীড়া সেই প্ৰীড়াৰ পৰা তেওঁ মুক্ত কৰাইছিল। প্ৰীড়া মানে আচলতে যন্ত্ৰণা। গোপীসকলৰ কাম নামৰ যিটো প্ৰীড়া আছিল, যিটো যন্ত্ৰণা আছিল, সেই যন্ত্ৰণাৰ পৰা ভগৱন্ত পুৰুষে তেওঁলোকক মুক্ত কৰাইছিল ৰাস লীলাৰ জৰিয়তে। বিতুপন লীলা অত্যন্ত দিব্য লীলা। ভগৱন্ত পুৰুষৰ লীলাসমূহ অনন্ত, সেইকাৰণে কথাও অনন্ত। গতিকে এই অনন্ত কথা মাজত এই কথাখিনি কি ধৰণে ভাগৱতে উপস্থাপন কৰিছে আমি লক্ষ্য কৰিম বা সকলোৱে আমি চাম। ইয়াত শুনিয়ক বুধজন জনম সাফলি কামজয় নামে এইটো কেশৱৰ কেলি। ইয়াৰ আগৰ পদত খুব সুন্দৰকৈ উল্লেখ কৰিছে যে গুচাইলা গোবিন্দে গোপিকাৰ কাম প্ৰীড়া, আনন্দে কৰিলে ৰাসক্ৰীড়া আৰু সেই আনন্দ ৰাসক্ৰীড়াৰ মাধ্যমেৰে গোপীসকলৰ কাম প্ৰীড়া তেওঁ গুচালে। আৰু সমস্ত বুধজনক আপোনাক সকলোকে কৈছে যে আচলতে এই কেলিটো অন্য একো নহয়, কেশৱে কৰা কামনাক জয় কৰা এটা কেলি। গতিকে মৃত্যুমুখী পৰীক্ষিতক কৈছে যে তুমি এই ভগৱন্ত পুৰুষৰ অনন্ত বিশেষ লীলা ৰাসলীলা তুমি শ্ৰৱণ কৰা, সুখদেৱে কৈছে। আৰু এই লীলাই তোমাৰ ভৱ সংসাৰ তৰিবৰ কাৰণে দৃঢ় নৌকা হ'ব। অৰ্থাৎ জীৱসকল তৰি যাবৰ কাৰণে যিসমূহ ব্যৱস্থাপনাৰ প্ৰয়োজন আছে, ভৱ সংসাৰত সুদৃঢ় নৌকাত উঠি এই ভৱ সমুদ্ৰ তৰিবৰ কাৰণে যিখিনি ব্যৱস্থাপনা, সেয়া আচলতে মহাৰাজ পৰীক্ষিতক কৈছে যে তুমিও তৰিবৰ কাৰণে, তোমাৰ নৌকাখন দৃঢ় কৰিবৰ কাৰণে তুমি এই লীলা শ্ৰৱণ কৰিব লাগিব। অত্যন্ত সাৱধান চিত্তে এই লীলা তুমি শ্ৰৱণ কৰা। হীৰা মৰা শৰত কালৰ ৰাত্ৰি আতি বিতুপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন দেখি যোগ মায়া বলে হৰি সেতহিতে ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা চিত্তে ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশন্তে কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি কুমকুমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত পুৰিয়া পঞ্চমনাদ বঢ়াইলা মদন শুনি কামে বিমোহিত ভৈলা গোপীগণ। শৰৎ কালৰ সেই বিতুপন ৰাত্ৰি বহুবিধ পুষ্পৰে বিকশিত হৈ সমগ্ৰ বৃন্দাবন সুগন্ধিত আমোল মোলাইছে। ইতিমধ্যে ভগৱন্ত পুৰুষে এই দৃশ্য দেখিছে যে এই শৰৎকালৰ বৃন্দাবনত ভিন্ন প্ৰকাৰৰ পুষ্প, সুগন্ধিত পুষ্প প্ৰস্ফুটিত হৈছে আৰু এই বিকশিত বৃন্দাবনে সকলোৰে মন আকৰ্ষিত কৰিব পাৰিছে। এনে এক দৃশ্য দেখি ঈশ্বৰ পুৰুষে নিজৰ যোগমায়া বলে অত্যন্ত আনন্দ চিত্তে তাত ৰাস ক্ৰীড়া নামৰ সেই বিতুপন লীলা, দিব্য লীলা সম্পাদিত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষৰ চিত্তই সন্মতি দিছে। হে প্ৰভুসকল, ভগৱন্ত পুৰুষ কৃষ্ণই জন্মৰ পৰাই অৰ্থাৎ যিদিন ধৰি দৈৱকীৰ গৰ্ভৰ পৰা তেওঁ উপজিছিল তাৰ পিছৰ পৰাই বিভিন্ন লীলা সম্পাদন কৰিছে। পুতনা বধৰ পৰা তেওঁৰ শিশুলীলা আৰম্ভ হৈছে আৰু এই লীলাসমূহ ভগৱন্ত পুৰুষে অত্যন্ত পৰিকল্পিতভাৱে এই লীলাসমূহ তেওঁ ৰচনা কৰি লৈ আহিছে যে পৃথিৱীত তেওঁ থাকিব, যিখিনি সময়লৈ পৃথিৱীত তেওঁ সাধুসকলক পৰিত্ৰাণ, দুষ্টসকলক দমন আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰিবৰ কাৰণে তেওঁ যি ধৰণে আহিছে, গতিকে সেই লীলাসমূহ যি পৰিকল্পিত লীলা, কেতিয়া কোনবিধ লীলা সম্পাদন কৰিব, সেই লীলাসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ লীলা হ'ল ৰাসলীলা। আৰু সেই ৰাসলীলা প্ৰভু ভগৱন্তই আজি সম্পাদন কৰিবৰ কাৰণে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু ইতিমধ্যে ৰাসলীলা কৰিবৰ কাৰণে যোগমায়া অৰ্থাৎ প্ৰকৃতিৰ যিখিনি ব্যৱস্থাপনা, প্ৰকৃতিয়ে যথাসময়ত সেই ব্যৱস্থাপনা কৰি তুলিছে আৰু সেই ব্যৱস্থাপনাৰ ওপৰত ভিত্তি কৰিয়ে ভগৱন্ত পুৰুষৰ মন মানসিকতা, চিত্ত সকলো সেই বিশেষ লীলা সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুত হৈ উঠিছে। আৰু হেন সময়তে অন্য এক পৰিঘটনা তাত সংযোজিত হৈছে যে এই ৰাসলীলাক বিশেষভাৱে মৰ্যাদাশালী কৰি তুলিবৰ কাৰণে চন্দ্ৰমা পূৰ্ব দিশৰ হন্তে উদিত হৈছে, যেন কুমকুম সহিত লক্ষ্মী দেৱীৰ মুখপদ্ম যেনেকৈ প্ৰজ্বলিত হৈ থাকে, ঠিক তদ্ৰূপ চন্দ্ৰমাও ফৰিং ফুটা হৈ একদম প্ৰস্ফুটিত হৈছে সিদিনাখন। হে ৰাম ৰাম, বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত, সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। ভগৱন্ত পুৰুষে দেখিলে যে বৃন্দাবনৰ প্ৰতিজোপা ফুল, প্ৰতিজোপা বৃক্ষ, বৃন্দাবনৰ প্ৰতিটো চুকে কোণে চন্দ্ৰমাৰ যি কিৰণ, সেই কিৰণ প্ৰতিফলিত হৈছে আৰু অত্যন্ত সুগন্ধি আৰু সৌন্দৰ্যময় সেই পুষ্পৰাশি, অত্যন্ত সুন্দৰ বৃন্দাবনৰ ৰূপ চন্দ্ৰমাৰ পোহৰ বিকিৰণ হোৱাৰ লগে লগে যেন 100 গুণ উজ্জ্বল হৈ উঠিছে, ৰশ্মিয়ে ৰঞ্জিত হৈ পৰিছে। বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত। আৰু সেই মুহূৰ্তত তেনেকুৱা এটা পৰিৱেশত প্ৰভু ভগৱন্তই অত্যন্ত সুস্বৰেৰে সুমধুৰভাৱে তেওঁ গীত জুৰিলে। এই গীত গোপীসকলৰ কাৰণে, মূলত গোপী বুলি ক'লে যিসকলে এই লীলাত অংশগ্ৰহণ কৰাৰ কাৰণে সৌভাগ্যৱতী হৈ আহিছে সেইসকল নাৰীৰ কাৰণে। কথিত আছে যে প্ৰভু ভগৱন্ত যেতিয়া ৰামচন্দ্ৰ অৱতাৰতে দাপৰ যুগত, ক্ষমা কৰিব, প্ৰভু ভগৱন্তই যেতিয়া
ৰামচন্দ্ৰ অৱতাৰতেই ত্ৰেতাৰ যুগত বনবাসলৈ আহিছিল পিতৃৰ আজ্ঞা পালন কৰি, তেতিয়া সেই অৰণ্যসমূহত পঞ্চৱতী হওক বা দণ্ডকাৰণ্য হওক, এই অৰণ্যসমূহত থকা পৰম প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ সেই ঋষিসকলে ৰামচন্দ্ৰৰ আগমনত তেওঁলোক উৎফুল্লিত হৈ পৰিছিল। আৰু তেওঁলোকে প্ৰভু ভগৱন্ত শ্ৰী ৰামচন্দ্ৰক কৈছিলে যে হে স্বামী, তোমাক পাবৰ নিমিত্তে আমি ঋষিসকলে যুগ যুগ বিভিন্ন তপস্যা ব্ৰত আদি সাধন কৰি এই অৰণ্যত আমি বৈৰাগ্য জীৱন অতিবাহিত কৰিছোঁ। আমাৰ জীৱনৰ পৰম সৌভাগ্য যে যাক আমি পাবৰ কাৰণে এই সমস্ত কৰ্ম সাধন কৰি এক বৈৰাগ্য জীৱন অৰণ্যত আমি কটাইছোঁ, সেয়া প্ৰভু ভগৱন্ত আজি স্বয়ং সশৰীৰে আহি আমাৰ সন্মুখত বিদ্যমান হৈছে। গতিকে আমাৰ এতিয়া আবেদন, প্ৰভুৱে আমাৰ আবেদন যদি স্বীকাৰ কৰে, তেতিয়াহ'লে হে প্ৰভু, তুমি ইয়াতে অত্যন্ত সুন্দৰভাৱে থাকা। 14 বছৰ কাল আমি তোমাৰ সৰ্বতো প্ৰকাৰৰ শুশ্ৰূষা কৰিম। এনেকুৱাকে শুশ্ৰূষা কৰিম, এগৰাকী পতিব্ৰতা নাৰীয়ে যি ধৰণে তেওঁৰ স্বামীৰ শুশ্ৰূষা কৰে, নিখুঁতভাৱে সেই সেৱা আমি আগবঢ়াম। কিঞ্চিত মানুহ অৱহেলা তাত নাথাকিব। তোমাৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত ভাৱনাৰে এগৰাকী পতিৰ প্ৰতি কৰা সেৱা, মানে পত্নীয়ে যি ধৰণে সাধন কৰে, সেই ধৰণে তোমাৰ সেৱা আমি ইয়াত সাধন কৰিম। আৰু 14 বছৰৰ অন্তত তুমি পুনৰ অযোধ্যালৈ উভতি যাবা আৰু ৰাজকাৰ্য চম্ভালি তুমি সমস্ত প্ৰজাৰ কল্যাণ সাধন কৰিবা। ঋষিসকলে কান্দি কান্দি প্ৰভু ৰামচন্দ্ৰৰ চৰণত কৰা এই আবেদনৰ প্ৰতি ভগৱন্ত পুৰুষে এক প্ৰকাৰ আশ্চৰ্য হ'ল আৰু সন্মতি জনালেও বিপদ, নজনালেও বিপদ। শেষত ক'লে যে শুনা, মই যদি অৰণ্যত নিবাস কৰি তোমালোকৰ পৰা এনেধৰণৰ শুশ্ৰূষা আদি লৈ মই 14 বছৰ কাল থাকোঁ, আৰু মোৰ পিতৃয়ে যদি এই সংবাদ পায়, তেতিয়াহ'লে তেওঁ মোক মোৰ যি অপৰাধৰ কাৰণে নহওক কিয় মোক যে বনবাস দিছে, সেই বনবাসত মোৰ শাস্তিটোত মই সফল নহ'ম, পিতৃৰ আজ্ঞাও সফল নহ'ম। এতেকে মই বনবাসী হিচাপে যি শাস্তি পাব লাগে তেনেধৰণে ইয়াত থাকিম, ঘূৰি ঘূৰি থাকিম অৰণ্যৰ মাজত। আৰু তোমালোকে যিখন আবেদন মোক কৰিলা, এই আবেদনখন মই এইটো যুগত সম্পাদন কৰিব নোৱাৰিম। ইয়াৰ পিছৰ যুগত, অৰ্থাৎ দ্বাপৰ যুগ আহিব, সেই দ্বাপৰ যুগৰ শেষৰ ফালে মই পূৰ্ণ অৱতাৰ কৃষ্ণ ৰূপে এই জগতত পুনৰ আহিম। আৰু তেতিয়া তোমালোকে মোক স্বামী হিচাপে প্ৰত্যক্ষভাৱে শুশ্ৰূষা কৰা সুবিধা পাবা, আৰু সেই সুবিধা মই তোমালোকক প্ৰদান কৰিম। সেই বিদ্যত ঋষিসকল, জ্ঞানৱন্ত ঋষিসকল, পৰম সাধক ঋষিসকলেই ভগৱন্ত পুৰুষৰ আজ্ঞা অনুযায়ী দ্বাপৰ যুগৰ শেষৰ ফালে তেওঁলোকে একোগৰাকী গোপী হিচাপে গোকুলত আহি নিবাস কৰিছিলে। তাত তেওঁলোকৰ জন্ম হৈছিলে। আৰু ভগৱন্ত পুৰুষেও পূৰ্ণাংগ অৱতাৰে কৃষ্ণৰূপে দৈৱকী নন্দন হৈ আহি এটা যুগৰ আগত কথা দিয়া তেওঁৰ প্ৰপন্ন ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে এই লীলা, ৰাসলীলা ভগৱন্ত পুৰুষে সম্পাদন কৰিছিল। গতিকে এটা যুগৰ আগতেই যিসকলক ভগৱন্ত পুৰুষে কথা দি থৈ দিছিল যে এনেকুৱা এটা দিব্য লীলা তোমালোকৰ লগত মোৰ সম্পাদিত হ'ব, যিটো লীলাৰ দ্বাৰা তোমালোকে আজি বিচৰা এই আবেদনখন মই তোমালোকক স্বীকাৰ কৰিম। গতিকে এটা যুগৰ আগৰ পৰাই পৰম সাধক ঋষিসকলে গোকুলত গোপী ৰূপে জন্ম হৈ ভগৱন্ত পুৰুষে কোনদিনাখন সেই আজ্ঞা কৰে, সেই দিব্য লীলাত অংশগ্ৰহণ কৰিবৰ কাৰণে কোনদিনাখন তেওঁলোকক আমন্ত্ৰণ কৰে, এই কথাৰ কাৰণে তেওঁলোক যেন প্ৰস্তুত হৈ থাকিল সৰ্বদা। প্ৰতি ক্ষণত তেওঁলোক জাগ্ৰত হৈ থাকিল যে ভগৱন্ত পুৰুষে আমন্ত্ৰণ কৰিলেই তেওঁলোকে যাব।
আৰু সেইসকল পৰম পবিত্ৰ আত্মা যিসকল গোপীৰূপে জগতত আহিছে তেওঁলোকৰ প্ৰতি ভগৱন্ত পুৰুষে সুমধুৰ আৰু সুস্বৰ সুৰেৰে গীত গায় পুৰীয়া পঞ্চম নাদ বঢ়াইলা মদন আৰু নিজক আকৌ সৌন্দৰ্যশালী কৰি তুলি দুগুণ সৌন্দৰ্যৰে প্ৰভাৱিত কৰি সেই গোপীসকলৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে এক প্ৰকাৰ তেওঁলোকক আবেদন জনালে। হে ৰাম ৰাম পুৰীয়া পঞ্চম নাদ বঢ়াইলা মদন শুনি কামে বিমোহিত ভৈলা গোপীগণ চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন মধুৰ মূৰ্তিক মাত্ৰ মনে কৰ ধ্যান। আৰু ভগৱন্ত পুৰুষৰ এই গীত শুনি আহ্বান শুনি গোপীসকল কামত বিমোহিত হৈ গল। কি কাম? ভগৱন্ত পুৰুষক স্বামী ৰূপে প্ৰাপ্তিৰ কামনা। কি কামনা? ভগৱন্ত পুৰুষক পতি ৰূপে স্বামী ৰূপে পোৱাৰ যিটো কামনা, এই কামনাত তেওঁলোক বিমোহিত হল। আৰু এই আহ্বান আৰু এই কামনাই তেওঁলোকৰ চিত্তত এনেকে ধৰিলে যে সমস্ত কৰ্ম পৰিত্যাগ কৰি কৃষ্ণৰ যি মধুৰ মূৰ্তি তাক হৃদয়ত ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। ৰাম কৃষ্ণক দেখিতে উত্ৰাৱল হুয়া বৰ ধনী নিৰীক্ষণে সবে দিলে কলৰ কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত চাপৰিয়াৰ হুয়া লৱৰে বনত। আৰু সেই ধ্বনি, যি ধ্বনি বৃন্দাবনৰ পৰা আহিছিলে, সেই ধ্বনিক নিৰীক্ষণ কৰি গোপীসকলে দৌৰিবলৈ আৰম্ভ কৰিলে ভগৱন্তৰ ওচৰলৈ। হে বাপসকল, ভগৱন্ত পুৰুষৰ এই বংশীত ধ্বনি, সুমধুৰ সুস্বৰ এই ধ্বনি, এই গীত ব্ৰজৰ বা গোকুলৰ অন্য ব্যক্তিসকলে শ্ৰৱণ কৰা নাছিল নে কেৱল নিৰ্বাচিত গোপীসকলৰ কৰ্ণকুশৰতহে এই ধ্বনি গুঞ্জিত হল? প্ৰশ্ন। আনে এই ধ্বনি নুশুনিলে জানো? এটা কথা মন কৰিবলগীয়া যে ভগৱন্ত পুৰুষৰ আহ্বান ই ইমান সহজ নহয়। ভগৱন্ত পুৰুষৰ আহ্বান অত্যন্ত গভীৰ, আৰু সেই আহ্বান এবাৰ কৰ্ণগোচৰ হোৱাৰ পিছত কোনো জীৱই ভগৱন্ত পুৰুষক সাক্ষাৎ নকৰাকে থাকিব নোৱাৰিব। ইয়াৰ আগত আৰু এভাগ লীলা ভগৱন্ত পুৰুষে সম্পাদন কৰিছে। সম্পূৰ্ণ এমাহ আগত, অৰ্থাৎ এই পূৰ্ণিমা, ইয়াৰ আগৰ পূৰ্ণিমা, গোপীসকলে কাত্যায়নী ব্ৰত কৰিছে যমুনাৰ বালিত। কাত্যায়নী ব্ৰতৰ উদ্দেশ্য হল দেৱী কাত্যায়নীক তেওঁলোকে পূজা কৰিছে এটাই প্ৰাৰ্থনা যে হে আই কাত্যায়নী, তোমাক আমি পূজা কৰিছো, সকলো প্ৰকাৰে অৰ্চনা কৰিছো, এটাই আমাৰ প্ৰাৰ্থনা, যশোদা নন্দন কৃষ্ণ তেওঁক আমাক স্বামী হিচাপে লাগে। গোকুলত সকলোকে ৰমণ কৰি থকা, সকলোকে ৰঞ্জিত কৰি ৰখা সেই কৃষ্ণ পুৰুষক তেওঁলোকক স্বামী হিচাপে লাগে। আচৰিত কথা, ভক্তই যেতিয়া বিচাৰিছে তেওঁক স্বামী হিচাপে, ভগৱন্ত পুৰুষৰ হৃদয়ত সেই ভক্তসকলৰ প্ৰতি অনুকম্পা জাগিছে। তৎক্ষণাৎ
স্বামী হিচাপে তেওঁলোকক ধৰা দিবলৈ ভগৱান তাত উপস্থিত হৈছে। দেখিছে যে বিবস্ত্ৰা গোপীসকলে যমুনাৰ বালিতে স্নান পান কৰি সম্পূৰ্ণ বিবস্ত্ৰ হৈ কাত্যায়নী পূজা কৰিছে। পাৰতে সমস্ত কাপোৰবোৰ থৈ দিছে আৰু ভগৱন্ত পুৰুষে সমস্ত বস্ত্ৰ লৈ কদম্বৰ ডালত চৰিছে আৰু কৃষ্ণক দেখি লজ্জাত গোপীসকলে যমুনাৰ পানীত সমস্ত শৰীৰ ঢাকি হাত দুখনেৰে কৃষ্ণ পুৰুষক আহ্বান কৰিছে যে আমাৰ বস্ত্ৰবিলাক দিয়া। ভগৱন্ত পুৰুষে কৈছে যে তোমালোকেতো মোক স্বামী হিচাপে বিচাৰি আছা, গতিকে স্বামী হিচাপে যাক বিচৰা হৈছে পত্নীসকলে স্বামীৰ আগত লজ্জা কিহৰ? গোপীসকলে মনা নাই। দুখন হাত ওপৰলৈ তুলি বস্ত্ৰ বিচাৰিবলৈ কৈছে ভগৱানে, তাৰপিছতে বস্ত্ৰ দিয়াৰ কথা কৈছে। ইয়াক লৈ অনেকজনে অনেক কথা বৰ্ণন কৰে, কিন্তু এই কথাৰ তাৎপৰ্য এনেকুৱা নহয়। মূল কথা এইটোৱেই যে ইয়াত বিবস্ত্ৰা শব্দৰ অৰ্থ হ'ল বিষয় বাসনাহীন। ভগৱন্ত পুৰুষক প্ৰাপ্তিৰ কাৰণে তেওঁলোকে যাকেই পূজা নকৰক কিয়, কাৰণ সেয়া দাপৰ যুগ আছিল, কাৰণ যুগ ধৰ্ম অনুযায়ী তেতিয়া পূজা আছিলে। গতিকে তেওঁলোকে কুলদেৱী দেৱী কাত্যায়নীক তেওঁলোকে পূজা কৰিছে আৰু কাত্যায়নীৰ আগত তেওঁলোকে আবেদন কৰিছে কৃষ্ণক আমাক স্বামী হিচাপে লাগে। কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে তেওঁলোক কিন্তু বিষয় বাসনা ৰহিত, সেইকাৰণে বিবস্ত্ৰা বুলি কৈছে, বিষয় বাসনা শূন্য। কিয় যে তেওঁলোকৰ প্ৰত্যেকৰে স্বামী আছে, সন্ততি আছে, সন্তান আছে, তাৰপিছতো কৃষ্ণক স্বামী লাগে। কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে তেওঁলোকে সমস্ত বিষয় বাসনাৰ পৰা নিজক পৰিত্যাগ কৰাইছে। কিন্তু হলেও জীৱবিলাকে যদিও ভগৱন্তক প্ৰাপ্তিৰ কাৰণে বিষয় বাসনা ৰহিত হ'ব খোজে, কিন্তু সেই বিষয় বাসনা কিমান দৃঢ়ভাৱে তেওঁলোকে সেই বিষয় বাসনাৰ পৰা আঁতৰত আছে তাক কিন্তু পৰীক্ষা ভগৱানে কৰে। গতিকে সেই বিষয়খিনি ভগৱন্ত পুৰুষৰ হস্তগত কৰিব খুজিলে যে যিহেতু তোমালোক মোৰ হবলৈ ওলাইছা, গতিকে জাগতিক জগতৰ বিষয় তোমালোকক আৰু আৱৰি ৰাখিব নোৱাৰিব, তোমালোক আৰু মই একেই হৈ যাম। কিন্তু দেখিলে যে গোপীসকল এতিয়াও পূৰ্ণাংগভাৱে সমৰ্পিত হ'ব পৰা নাই, বিষয় বাসনা শূন্য হ'ব পৰা নাই, তেওঁলোকক বিষয় বাসনা লাগে। ভগৱন্ত পুৰুষে প্ৰদান কৰিছে, কিন্তু গোপীসকলে প্ৰশ্ন কৰিছে যে আমাৰ আবেদনটো কি হ'ব এতিয়া? ভগৱানে কৈছে হ'ব, তোমালোকৰ আবেদন মই গ্ৰহণ কৰিছো, কিন্তু সিদিনা এই দিব্য লীলা সম্পাদিত হ'ব, তোমালোক আৰু মই একেই হৈ যাম, ভক্ত আৰু ভগৱানৰ মাজত অভেদ হৈ পৰিব সেইদিনাখন, আৰু সেই দিনটো সমাগত আহি আছে। আৰু কেনেকে গম পাম আমি সেই দিনটোলে বুলি গোপীসকলে প্ৰশ্ন কৰিছে। ভগৱান কৃষ্ণই কৈছে যে মই বংশীত ধ্বনিৰে সুললিত সুমধুৰ সুমস্বৰে তোমালোকৰ আমন্ত্ৰণ কৰিম, মোৰ এই আহ্বান যোনে শ্ৰৱণ কৰিব তেওঁ আহি মোৰ লগত বিলীন হৈ দিব্য লীলা ৰাসলীলাত অংশগ্ৰহণ কৰিব। এই বুলি ভগৱন্ত পুৰুষে তাৰ পৰা গুচি আহিছে। আৰু সেইদিন ধৰি সম্পূৰ্ণ সমৰ্পিত মনোবৃত্তিৰে গোপীসকলে ভগৱন্ত পুৰুষে কোনদিনাখন তেওঁলোকক বংশীত ধ্বনিৰে আমন্ত্ৰণ কৰিব, কোনদিনাখন তেওঁলোকক বংশীত ধ্বনিৰে আমন্ত্ৰণ কৰিব, এই দিনটোলৈকে তেওঁলোকে কেৱল অতি আগ্ৰহেৰে বাট চাই থাকিল। আৰু এই কথা ভাৱনাত এনেধৰণে তেওঁলোকক ক্ৰীড়া কৰিবলৈ ধৰিলে যে তেওঁলোকৰ তন মন ধন সকলো চিন্তা তেওঁলোকৰ কেৱল ভগৱন্ত পুৰুষৰ সেই আহ্বানত সন্নিৱিষ্ট হৈ থাকিল। কোনদিনাখন সেই আহ্বান কৰিব, সেই আহ্বান মৰ্মে তেওঁলোকে কোনদিনা ভগৱানৰ ওচৰত গৈ বিলীন হৈ যাব, এই চিন্তাৰে থাকিলে। আৰু যিহেতু দিনে ৰাতি ভগৱানৰ ওচৰত সমৰ্পিত হোৱাৰ বাসনাই তেওঁলোকক ক্ৰীড়া কৰিব ধৰিলে, কেতিয়া তেওঁলোকে ভগৱানৰ লগত বিলীন হৈ যাব, এই কামনাই তেওঁলোকক দিনে দিনে এনেকুৱা পীড়া দিবলৈ ধৰিলে, যন্ত্ৰণা দিব ধৰিলে যে যেতিয়ালৈকে তেওঁলোকে ভগৱন্ত পুৰুষৰ ওচৰত গৈ নিজক সমৰ্পিত কৰিব নোৱাৰে, তেতিয়ালৈকে এই কামনাই তেওঁলোকৰ কাৰণে প্ৰচণ্ড পীড়া হ'বলৈ ধৰিলে, যন্ত্ৰণা হ'বলৈ ধৰিলে। আৰু সেই যন্ত্ৰণাৰ ক্ষমতা দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। যিমানেই দিন যাবলৈ ধৰিলে সিমানে এই কামনাৰ পীড়াই
তেওঁলোকক অধিক যন্ত্ৰণাময় কৰি তুলিব ধৰিলে। ভগৱন্ত পুৰুষে ভক্তসকলৰ ইমান যন্ত্ৰণা সহিব নোৱাৰে। ভগৱন্ত পুৰুষে দেখিলে যে যিহেতু মোক পাবৰ কাৰণে গোপীসকলৰ কামনাৰ পীড়াই তেওঁলোকৰ কাৰণে যন্ত্ৰণা হৈ পৰিছে, জীৱন জীয়াব নোৱাৰা অৱস্থা হৈ পৰিছে, গতিকে ভক্তসকলক কামনাৰ পীড়াৰ পৰা মুক্ত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে এই পংখীত ধ্বনি কৰিছে আৰু দিব্য ৰাস লীলাৰ দ্বাৰা গোপীসকলৰ সেই কামনাৰ পীড়া ভগৱন্ত পুৰুষে অনায়াসে গুচাইছে। আৰু সেই কথা ইয়াত বৰ্ণন কৰিবলৈ গৈ কৈছে যে যি মুহূৰ্ততে তেওঁলোকৰ আকাংক্ষিত, তেওঁলোকৰ বাঞ্ছিত সেই ধ্বনি তেওঁলোকে শুনিবলৈ পাইছে, সেই ধ্বনি নিৰীক্ষণত বিমোহিত গোপীসকলে দৌৰি দৌৰি আহিছে আৰু তেওঁলোকৰ চৰণত থকা বা তেওঁলোকৰ কৰ্ণকুণ্ডলসমূহ ৰুণু জুনুকে শব্দ হৈছে আৰু সেই শব্দত তেওঁলোকক কোনোবাই দেখে নেকি বা তেওঁলোকক কোনোবাই বাধা দিব পাৰে নেকি, তেওঁলোকক কোনোবাই লৈ যাব পাৰে নেকি, উভতাই কৃষ্ণ প্ৰাপ্তিৰ পথত কোনোবা বাধা হ'ব পাৰে নেকি, সেইসকলৰ বাধাৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁলোকে সেই জোপোহাৰ অৰণ্যসমূহত নিজকে লুকাই 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 দৌৰিবলৈ আৰম্ভ কৰিলে বৃন্দাবনৰ ফালে। হে ৰাম জুনুৱান গোপীগণ লগ লাগি যায়, চলয় লক্ষিতে সতীয়া সব সংখ্যাই, আছিলে কতো কতো গোপী গাই দুই, কন্দিয়া আচাৰি যাই বিমোহিত হৈ, কতজনী যাই দধি মথনকো এৰি, ঐ আশাতে থাকিল দুগ্ধ স্বৰূ সৈতে পৰি। যদিও তেওঁলোকে একেলগে গোটেই গোপীসকল ওলাই আহিছে, কিন্তু ইজনে আনজনৰ পৰা নিজক আঁতৰাই যেন মই অকলে গৈ ভগৱানক লগ কৰিম, কাকো মই গম নিদিওঁ, তেওঁলোকে ইজনে আনজনীৰ পৰা নিজক অলক্ষিতে যাবলৈ আৰম্ভ কৰিলে। কিছুমানে গাই দোহন কৰি আছিলে, কাৰণ বাছুৰীবিলাক বৃন্দাবনৰ পৰা গৈ ঘৰ পাইছে, পৰ্যাপ্ত পৰিমাণে তেওঁলোকে নিজৰ মাতৃ দুগ্ধ পান কৰিছে আৰু বাছুৰবিলাকে যেতিয়া গাখীৰ খোৱা বাদ দিছে, তেতিয়া গোপীবিলাকে গৈ তেওঁলোকক গাইবিলাকক দোহন কৰে। এনেকুৱা কাৰ্যত তেওঁলোকে কিছু কিছু গোপীয়ে দোহন কাৰ্য কৰি আছিলে, গাই দোৱাই আছিলে আৰু গাই দোৱা কন্দিয়াবিলাক আচাৰ মাৰি পেলাই থৈ জোৰে কাম ততে এৰি থৈ তেওঁলোকে কেৱল দৌৰিছে। কিছুমানে আকৌ দুগ্ধ গৰম কৰি আছিলে, মন্থন কৰিবলৈ সাজু কৰিছিলে, তাৰে বস্তু তাতে থৈ তেওঁলোকে দৌৰ মাৰিলে। কৃষ্ণ গ্ৰাহে তেওঁলোকক এনেকে ধৰিছে যে তেওঁলোকে জীৱনৰ সৰ্বোচ্চ বিষয় কৰ্মৰ প্ৰতি যেন তেওঁলোকে পৰিত্যাগ কৰিব পৰা ক্ষমতা তেওঁলোকৰ জীৱনত আহি গৈছে। কেৱল বাস্তৱিক জীৱনত সেই ধ্বনি নিৰীক্ষণ কৰিবৰ কাৰণে, সেই ধ্বনি শ্ৰৱণ কৰিবৰ কাৰণে তেওঁলোকে আপাত দৃষ্টিত এনেই বিষয় কৰ্মৰ লগত নিজক সংযুক্ত কৰি ৰাখিছিলে আৰু আজি সেই সৌভাগ্য তেওঁলোকৰ জীৱনত মিলিছে। গতিকে গোপীসকলে যেন এই সুযোগ এৰিব খোজা নাই। যোনে যি কৰ্ম কৰি আছিলে সকলো কৰ্ম তাতেই পৰিত্যাগ কৰি তেওঁলোকে কৃষ্ণ প্ৰেমত বলিয়া হৈ কেৱল দৌৰিছে বৃন্দাবন মুখে। ৰাম পিয়ন্তে আছিলা শিশু তাহাকো নগনি, পতি শুশ্ৰূষাক এৰি যায় কতোজনী। কিছুমানে নিজৰ সন্তানক দুগ্ধ পান কৰাই আছিলে, তাৰে শিশু তাতে এৰিলে। কিছুমানে নিজৰ স্বামী শুশ্ৰূষা কৰি আছিলে, স্বামী শুশ্ৰূষাও বাদ দি পেলাই দৌৰিবলৈ ধৰিলে। ৰাম মাজন্তে আছিল কতো গোপী কালি পন্তে, আধা বুঞ্জা হুয়া কতো যাই লৰন্তে। কিছুমানে ঘৰ মাঞ্জন কৰি আছিলে, মচি আছিলে, কিছুমানে কিবা খাই আছিলে, আধা খোৱাকে আধা কৰ্ম কৰাকে তেওঁলোকে কেৱল দৌৰিব ধৰিলে। সেই ধ্বনি নিৰীক্ষণ কৰি
কৃষ্ণক প্ৰাপ্তিৰ কাৰণে, কৃষ্ণক পাবৰ কাৰণে। আর কত কুর ঘোষয় গাত আশিত অঞ্জন স্বামী কয়া নিয়া অন্ন পরিষয় ব্যঞ্জন হুয়া বিমোহিত চিত্ত আতি কৃষ্ণ গীতে দিলে কলৱৰ পেলাই তলিয়া তহিতে এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে ও কৃষ্ণৰ কীৰ্তন শুনি চিত্ত উত্ৰাবলে নেদে সন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ সেইমতে ভৈল গোপী কৃষ্ণক সন্মুখ। কিছুমানে স্বামীৰ কাৰণে অন্ন লৈ আহিছিল আৰু স্বামীক দিবলৈ এৰি নিজে খাবলৈ আৰম্ভ কৰিলে, আৰু আধা খোৱাকে এইবোৰ পেলাই থৈ কেৱল দৌৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণৰ মোহত এনেকে বিমোহিত হল সকলো কথা পৰিত্যাগ কৰি তেওঁলোকে যেন কৃষ্ণ প্ৰাপ্তিৰ কাৰণে দৌৰিছে। এটি উদাহৰণ দিছে যে এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে কৃষ্ণৰ কীৰ্তন শুনি চিত্ত উত্ৰাবলে। ভক্তসকলে যি ধৰণে কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কৃষ্ণ কীৰ্তন ক'ত হৈ আছে তালৈকে দৌৰে, বিষয় বাসনা পুত্ৰ ভাৰ্যা সকলো এৰি ভক্তসকলে কৃষ্ণৰ স্থানলৈকে যাবলৈ যত্ন কৰে। এইবিলাক থাকক যি হয় হ'ব, গৃহ দ্বাৰা সুখ পুত্ৰ পত্নী এইবিলাক সুখক পৰিত্যাগ কৰি ভক্তসকলে যেনেধৰণে উত্ৰাবল চিত্তেৰে কৃষ্ণ গুণানুকীৰ্তনৰ মুখী হৈ ধাবিত হ'ব পাৰে, ঠিক তদ্ৰূপ আজি গোপীসকলৰো গোপী ৰূপী সেই ভক্তসকলৰো আজি সেই একেই অৱস্থা হ'ল, আৰু তেওঁলোকে তেনেধৰণে দৌৰিবলৈ আৰম্ভ কৰিলে। ৰাম কৃষ্ণে হৰিলন্ত চিত্ত হৰাইলা চেতন পিন্ধয় পাৱত নিয়া ৰত্নৰ কংকন মুণ্ডত মেখলা বান্ধৈ বলয়াক গলে পিন্ধি পাৱে গল পাতা কত গোপী চলে। হে প্ৰভুসকল, ইয়াত এখন সুন্দৰ চিত্ৰ মহাপুৰুষে বৰ্ণন কৰিছে। যেতিয়া অত্যন্ত বিষয় লোকসকলে কেৱল শৰীৰ সুখৰ নিমিত্তে সৰ্বস্ব সাধন কৰে, তেওঁলোকে শৰীৰটো কেনেকে সজাব লাগে, শৰীৰৰ নিমিত্তে কেনেকে তেওঁলোকে খাব লাগে, সেই সকলো কথা ধ্যানত থাকে, অৰ্থাৎ অত্যন্ত সচেষ্টভাৱে তেওঁলোকে কৰ্ম কৰে। কিন্তু গোপীসকলৰ আজি সংসাৰ বিষয় সুখ শৰীৰ এইবিলাকৰ প্ৰতি চেতনহীন হৈ পৰিছে। তেওঁলোকৰ চিত্ত কৃষ্ণত গৈ বিলীন হৈছে। কি কৰিছে তেওঁলোকে ক'ব নোৱাৰে। অৰ্থাৎ এই শৰীৰক তেওঁলোকে কেনেকে সজাব লাগে, শৰীৰৰ নিমিত্তে কেনেকে বিষয় লোকসকলে দিনে ৰাতি অতিবাহিত কৰিব লাগে, এই কথা যেন আজি আৰু গোপীসকলৰ কাৰণে নাই। তেওঁলোকৰ এই শৰীৰ বিষয় চিন্তা, গৃহ সতী সন্ততি সম্পত্তি ঐশ্বৰ্য বিভূতি মান মৰ্যাদা সকলো আজি জলাঞ্জলি দি কেৱল ভগৱন্ত স্বামীৰ ওচৰত নিজক কেনেকে সমৰ্পিত কৰি জীৱন ধন্য কৰিব লাগে সেই কথা মগজুত সোমাইছে, আৰু তাকে কৰিবৰ কাৰণে তেওঁলোকে সেই ধৰণে কৰ্ম কৰিছে। হে ৰাম পিন্ধৈ চেতন এত শাৰী কামে উত্ৰাবল ফুপুষি ওপৰ কৰ অঞ্চল কতল। আৰু সেই শুদ্ধ বগা নেটৰ শাৰী তেওঁলোকে পিন্ধিছে, চাদৰবিলাক তেওঁলোকে গাত লৈছে, যিটো চাদৰৰ আঁচল তলফালে থাকিব লাগে তাক ওপৰ ফালে লৈছে, আৰু ওপৰ ফালে থাকিব লাগে তাক তলফালে লৈছে। অৰ্থাৎ সম্পূৰ্ণ বিকৃতভাৱে তেওঁলোকে নিজক সজাইছে, কিন্তু তেওঁলোকে ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ চিত্ত ইতিমধ্যে উত্ৰাব। কামনাৰ ইমান দিনে কৃষ্ণক পোৱাৰ যিটো কাম পীড়া, আজি সেই পীড়া যেন আৰু অধিক হৈ গৈছে। কৃষ্ণৰ আমন্ত্ৰণ প্ৰাপ্তি হোৱাৰ লগে লগে কৃষ্ণক প্ৰাপ্তিৰ যিটো দুৰ্বাৰ কামনা, সেই কামনাটোৱে এনেকে তেওঁলোকক পীড়া কৰিছে, সেই পীড়াৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে
কিমান ক্ষিপ্ৰ গতিত গৈ কৃষ্ণৰ অমৃত অধৰামৃত তেওঁলোকে পান কৰিব, কৃষ্ণৰ লগত আলিংগন কৰি নিজক বিলীন কৰিব, সেই চিন্তাত চেতনাই গোপীসকলক আত্মহাৰা কৰি পেলাইছে। তেওঁলোক কেৱল দৌৰিছে, কৃষ্ণমুখী দৌৰিছে, কৃষ্ণক পোৱাৰ পথত তেওঁলোকে দৌৰিছে। হে ৰাম তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ, ও শুনিও ক আৰু আমি যেন পতন্তৰ, কৃষ্ণৰ নিমিত্তে কৰ্ম ভকতে কৰন্তে, যদি চিত্ৰ পৰয় মনে কৃষ্ণক স্মৰন্তে, তথাপি সাফল কিঞ্চিতে কনুহি বৃথা, সেহিমতে ভৈলা হব গোপীকাৰ কথা। হে প্ৰভু, শৰীৰক ভাল ধৰণে সজাব পৰা নাই, ভাল ধৰণে বস্ত্ৰ অলংকাৰ পিন্ধিব পৰা নাই, তেনেকে গৈ তেওঁলোকে কৃষ্ণ সাক্ষাৎ কৰিছে, কিন্তু কৃষ্ণক তথাপি তেওঁলোকে পাইছে। আৰু আমিবিলাকে বিষয় সুখত থাকি নিজকে সজাই পৰাই কেৱল শৰীৰ সাধনৰ কাৰণে কাম কৰিছোঁ, উদৰ পৰা খাবলৈ উপাৰ্জন কৰিছোঁ, ভাল ভাল পিন্ধিবলৈ ৰুচিসন্মতভাৱে জীৱন কটাবৰ কাৰণে সকলো পৰিত্যাগ কৰি কেৱল উপাৰ্জন কৰিছোঁ, ধন সম্পত্তি, সামাজিকভাৱে মান মৰ্যাদা প্ৰাপ্তিৰ কাৰণে যি কৰিব লাগে তাকে কৰিছোঁ, চল বল কৌশল ৰাজনীতি সকলো কৰি হ'লেও নিজৰ মান আৰু মৰ্যাদা সমাজত অটুট ৰাখি এক মানি জীৱন কটাবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। কিন্তু আজি গোপীসকলক দেখা গ'ল যে তেওঁলোকৰ অনেক ছিদ্ৰ হ'ল, তেওঁলোকৰ জীৱনৰ কৰ্ম। গাই দোহন কৰি আছিলে, এৰি পেলালে, পতি শুশ্ৰূষা কৰি আছিলে, পৰিত্যাগ কৰিলে, স্তনপান কৰি আছিলে শিশুসকলে, তাতেই ঠেকেচা মাৰি থৈ গৈছে, বস্ত্ৰ অলংকাৰ যি ধৰণে পৰিধান কৰিব লাগিছিল কৰা নাই। এই সমস্ত ছিদ্ৰ থকাৰ পিছতো তেওঁলোকে কিন্তু ভগৱানক পালে। তাৰ পতন্তৰ হিচাপে কৈছে কি, যে ভক্তি ভাৱনাৰে ভক্তসকলে ঈশ্বৰৰ যি কৰ্মই নকৰক কিয়, তাত যদি কিবা ছিদ্ৰও থাকে বা তাত যদি কিবা ভুলো হয়, বিধিসন্মত নহয়ও, ভগৱন্ত পুৰুষে কিন্তু সেই দুখ ভক্তসকলক নধৰে। কিয়? যে ভক্তসকল তেওঁৰ ওচৰত সমৰ্পিত, সেইকাৰণে একো দুখে তেওঁলোকক নোচোৱে। বোলে লোভ মোহ কাম ক্ৰোধে বিষয় আক্ৰোশে, নোচোয় মোৰ ভকতক একো দুখে। মোৰ ভক্তসকলক এইসকল দুখে স্পৰ্শ কৰিব নোৱাৰে। কিয়? যে তেওঁলোক সৰ্বতোপ্ৰকাৰে মোৰ ওচৰত সমৰ্পিত। গতিকে আজি গোপীসকলৰ ক্ষেত্ৰতো একেই হ'ল। হে ৰাম তথাপি সাফল কিঞ্চিতে কোনোহি বৃথা, সেহিমত ভৈলা হব গোপীকাৰ কথা। ঘৰ বাৰী এৰিয়া লৰৈ হুয়া ভুল, নুশুনয় কেহু শাহু শহুৰৰ বোল। সুহৃদ সুদৰে বান্ধৈ স্বামী আগ ভেন্তে, কৃষ্ণে হৰিলন্ত চিত্ত তথাপি নুলুতে। বিমোহিত হুয়া সবে লৱৰে গোপিনী, হৰি ভকতক যেন নলংঘৈ বিঘিনী। শাহু শহুৰে বাধা কৰিছে, স্বামীয়ে বাধা কৰিছে, পুত্ৰ পৰিবাৰে বাধা কৰিছে, সকলো বাধা নেওচি তেওঁলোকে কেৱল ভগৱন্তক পোৱাৰ যিটো বাসনা, সেই দুৰ্বাৰ বাসনাত তেওঁলোকে গতি কৰিছে, কাৰো কথা তেওঁলোকে শুনা নাই। যেনে ভক্তসকলক ভক্তি কৰ্ম কৰিবৰ কাৰণে গৃহবাসী বিষয় সুখে কাৰো বাধাই যেনেকে তেওঁলোকক বাধা দিব নোৱাৰে, হৰি ভকতক যেন নলংঘৈ বিঘিনী, ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গত ভক্তসকলক যেনেকে কোনো বিঘিনিয়ে তেওঁলোকক বাধা দিব নোৱাৰে, আজি যেন গোপীসকলৰো একেই পতন্তৰ। কৃষ্ণক পাবৰ নিমিত্তে তেওঁলোকে যি সংকল্প হাতত লৈছে, এই সংকল্পত পতি শহুৰ শাহু ল'ৰা ছোৱালী ঘৰ বাৰী ধন সম্পত্তিয়ে আজি যেন এইবিলাক তুচ্ছ হৈ পৰিছে। হে প্ৰভুসকল, এগৰাকী
বিৰক্ত ভক্ত, ভগৱানৰ ওচৰত সমৰ্পিত ভক্তৰ কাৰণে এইবিলাক একো বস্তুৱে বাধাৰ সৃষ্টি হ'ব নোৱাৰে। এইবিলাকক তেওঁলোকে কোনো বিঘিনিয়ে তেওঁলোকক ভগৱন্তৰ সাধনা কৰাৰ নিমিত্তে তেওঁলোকক কেতিয়াও বাৰণ কৰিব নোৱাৰে। এজন ভক্তই গৃহ সংসাৰো কৰিব পাৰে, ল'ৰা ছোৱালীও জন্ম দিব পাৰে, তেওঁৰ ধনো উপাৰ্জন কৰিব পাৰে, গৃহও বান্ধিব পাৰে, সম্পত্তিও কৰিব পাৰে, কিন্তু এই সমূহে সেই ভক্তগৰাকীক কিন্তু ভগৱান প্ৰাপ্তি বা ঈশ্বৰ সাধনাৰ মাৰ্গত কেতিয়াও বাধাৰ সৃষ্টি হ'ব নোৱাৰে। এইবিলাক বাধাই তেওঁক কেতিয়াও বাধা দিব নোৱাৰে। এইবোৰৰ মাজতো তেওঁ গৈ ভগৱানৰ যি কৰ্ম সেয়া তেওঁ যথোচিতভাৱে সাধন কৰিব। এয়াই নিয়ম। আৰু আজি গোপীসকলে সেই একেই পতন্ত্ৰ তেওঁলোকে দৰ্শন কৰাইছে। হে ৰাম ৰাম আপদ গণগণি হৰিত কৰৈ ৰতি, সেই মতে ভৈলা গোপী সমস্ত গতি, আর বাজ হইবে কত গোপী নপাইলা গৃহরে, রাখিল দুয়ার বান্ধি স্বামী যে দেও রে, আর করিবে নপাইলা মনোরথ কখ সাঙ্গ, কৃষ্ণর বিরহ বনিদহে সর্বয়ঙ্গ, হা কৃষ্ণ কৃষ্ণ আতি মুখে মাত্ৰ ৰৈ, কত উঠে কত বসৈ পৃথিৱীত পৰৈ, কাৰ হয় হুম নিশ্বাস আকুল কৰৈ মন, চকু মুদি চিন্তই প্ৰাণ কৃষ্ণৰ চৰণ। তাৰ মাজতে এনেকুৱা পৰিঘটনা গোকুলত ঘটিবলৈ যেতিয়া ধৰিলে যে আমাৰ সকলোৰে পত্নীবিলাক, আমাৰ গোপীসকল কি হৈছে ক'ব নোৱাৰো, সকলোবিলাক এতিয়া কেৱল অৰণ্যলৈ দৌৰিছে। এই গধূলি সময়, এই সন্ধিয়া সময়, এই ৰাত্ৰিৰ কাল আমাৰ পত্নীসকল, আমাৰ মহিলাসকল কিয় বৃন্দাবনলৈ ঢপলিয়াই ঢপলিয়াই দৌৰিছে। এই দৃশ্য চৌপাশে বনজুইৰ দৰে বিয়পি পৰিছে। আৰু কিছু স্বামী দেৱৰে তৎক্ষণাৎ নিজৰ পত্নী বা মহিলাসকলক ঘৰৰ ভিতৰতে বন্দী কৰি দিলে, বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে। গতিকে ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা সেইসকল গোপীয়ে তেওঁলোকৰ মনোৰথক সসাংগ কৰিব নোৱাৰিলে, যাৰ কাৰণে তেওঁলোকে চটফটাই হা কৃষ্ণ বুলি পৃথিৱীত বাগৰি বাগৰি ঘৰৰ ভিতৰতে কান্দিব ধৰিলে। আৰু কৃষ্ণৰ ৰূপ হৃদয়ত চিন্তা কৰি কৰি বাৰে বাৰে কৃষ্ণ প্ৰেমত মতলীয়া হৈ মাটিতে বাগৰি বাগৰি চিঞৰি চিঞৰি তেওঁলোকে কাতৰ অনুৰোধ কৰি কৰি কান্দিব ধৰিলে যে মোক খুলি দিয়া, মোক কৃষ্ণৰ ওচৰলৈ যাবলৈ দিয়া, মোক তোমালোকে বান্ধি ৰাখিব নোৱাৰা, মোক বান্ধিব নোৱাৰিবা, মই কৃষ্ণৰ ওচৰলৈ যাম, তোমালোক পতি বা বিষয় সুখ এইবিলাকে মোক আৰু বান্ধি ৰাখিব নোৱাৰে। চকু মুজি কেৱল কৃষ্ণৰ চৰণ চিন্তিবলৈ আৰম্ভ কৰিলে সেইসকল গোপীয়ে। হে ৰাম ধ্যানত প্ৰভুক পাই প্ৰেমে আলিংগিল, ও তা সম্বাৰ পৰম ভাৱনায় উপজিল। এই যে গৃহবন্দী গোপীসকল, যিসকল গোপীক নিজৰ স্বামী দেৱৰে গৃহতে বন্দী কৰিলে, তেওঁলোক গৃহবন্দী হ'ল। তেওঁলোকৰ বিষয় ক্ষমতাই তেওঁলোকক বন্দী কৰিলে, কৃষ্ণক প্ৰাপ্তিৰ পথত বাধা হ'ল। কিন্তু ইয়াৰ আগত এটা পদ কৈছে যে ভক্তসকলক এনে কোনো বিঘিনিয়ে ৰোধ কৰিব নোৱাৰে। বিষয় ঘৰৰ দুৱাৰ বন্ধ হ'ল সঁচা, কিন্তু এই যে ভিতৰতে কৃষ্ণ প্ৰেমত মতলীয়া গোপীয়ে কৃষ্ণৰ চৰণ চিন্তি ধ্যানমগ্ন হ'ল, আৰু এই ধ্যান কৰি থাকোঁতে তেওঁলোকৰ এই ধ্যানত পৰম ভাৱনা সৃষ্টি হৈ গ'ল, শ্ৰেষ্ঠ ভাৱনা, যিটো অনেক শ্ৰম কৰি অনেক সাধক ভক্তসকলৰ হৃদয়ত কাচিতহে আহিব পাৰে। এবাৰ যদি কোনোবা ভক্তৰ হৃদয়ত যদি এই পৰম ভাৱনা জাগৃত হৈ গ'ল,
জাগতিক জগতৰ কোনো বস্তুৱে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে তেওঁক আৰু বাধা দিব নোৱাৰে। সেই পৰম ভাৱনা গোপীসকলৰ, গৃহবন্দী গোপীসকলৰ মনত জাগ্ৰত হৈ গ'ল। আর মিলিল আনন্দ ভইল সর্বাঙ্গে পুলক, ধারায় বহয়াতি নেত্র লুতক। এই যে বিৰহ তাপত তাপি হৈ আছিল গৃহবন্দী গোপী গৰাকীৰ, ইপিনে কৃষ্ণ প্ৰাপ্তিৰ কামনাৰ পীড়াত জৰ্জৰিত, তাতে আকৌ বিষয় সুখৰ যি বেদনা, সেই বেদনাত তেওঁ জৰ্জৰিত। এই সমস্ত কামনা বাসনাৰ জৰ্জৰিত বিষয় তাপৰ পৰা, পীড়াৰ পৰা তেওঁ তৎক্ষণাৎ মুক্ত হৈ গ'ল। তেওঁৰ সমস্ত শৰীৰত আনন্দ ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰিলে। পৰম আনন্দ, পৰম ভাৱনা, কৃষ্ণ ভাৱনাৰ আনন্দই সেই গোপীসকলৰ মনত প্ৰচুৰ আনন্দৰ সৃষ্টি কৰিলে। আৰু অত্যন্ত স্নেহেৰে ভগৱান কৃষ্ণৰ সেই দুখানি অভয় চৰণ হৃদয়ত আলিংগন কৰিলে গোপীসকলে। হে ৰাম, কৃষ্ণৰ বিৰহ তাপে পাপ গৈল ক্ষয়, আলিংগনে ভৈল ভোগ্য যত পুণ্যচয়। কৃষ্ণক চিন্তন্তে কর্মবন্ধে ভৈলা ক্ষীণ, এৰি তনুতে খনে কৃষ্ণত গৈলা লীন। এই যে কৃষ্ণ ভাৱনা তেওঁলোকৰ হৃদয়ত জাগৃত হল, বিষয় বাসনা সুখৰ যন্ত্ৰণাৰ পৰা তেওঁলোক মুক্ত হৈ গল। ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ হৃদয়ত আলিংগন কৰাৰ লগে লগে পৰম ভাৱনা তেওঁলোকৰ গৃহবন্দী গোপীসকলৰ মনত জাগ্ৰত হৈ গল। আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তৎক্ষণাৎ সেই গোপীসকলৰ পৰম ভাৱনাই তেওঁলোকৰ শতকোটি জনমৰ যি মহাপাপ আছিল, সেই পাপৰ পৰা তৎক্ষণাৎ তেওঁ মুক্ত হৈ গল। আৰু পৰম পুণ্য তেওঁলোকৰ শৰীৰত অভ্যুদয় হল। এই যে পাপসমূহ নষ্ট হৈ গল, পৰম ভাৱনাত তেওঁলোক বিলীন হৈ গল। বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি স্বামী আৰু দেৱৰে ঘৰৰ ভিতৰত বন্দী কৰাৰ গোপীগৰাকীক কিন্তু সেই বন্দীয়ে ৰক্ষা কৰিব নোৱাৰিলে। পৰম ভাৱনা জাগৃত হৈ গল আৰু তৎক্ষণাৎ এই তনু ত্যাগ কৰি কৃষ্ণত বিলীন হৈ গল। অৰ্থাৎ দুৱাৰ খুলি স্বামী দেৱৰে দেখিলে যে এটা চেতনহীন মৃত শৰীৰ ভিতৰত পৰি আছে। তেওঁলোকৰ পত্নী, যাক তেওঁলোকে কৃষ্ণ প্ৰাপ্তিৰ পৰা বাধা দি বন্দী কৰি ৰাখিছিলে, সেই পত্নী আজি কিন্তু আৰু এই জগতত নাই। ইতিমধ্যে তেওঁৰ আত্মা গৈ কৃষ্ণত ইতিমধ্যে বিলীন হৈ গল, ব্ৰহ্মলীন হৈ গল, কৃষ্ণ প্ৰাপ্তি হল, জীৱনৰ সৌভাগ্য তেওঁলোকৰ উদয় হল। পৰম সাধনাৰ ফল যেন তেওঁলোকৰ জীৱনত প্ৰাপ্ত হল। দৌৰি দৌৰি গোপীসকলে বৃন্দাবনলৈ গৈ থকা যিবিলাক গোপী, তেওঁলোকতকেও গৃহবন্দী গোপীসকলে পৰম ভাৱনা উদয় কৰি আগতেই কৃষ্ণক স্বামী হিচাপে পাই গল। ৰাম পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, ও যাৰ বুদ্ধি মাধৱক সেৱ গোপীচয়। তথাপি মুখক পাইলে কিনো বিপৰীত, হেনতো আশ্চৰ্য নতো শুনি কদাচিত। এই কথাখিনি শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মনলে প্ৰশ্ন আহিল, প্ৰভুসকল, ভাগৱত এখন এনেকুৱা বিলক্ষণযুক্ত শাস্ত্ৰ যে য'ত আপোনালোকৰ মনত উদয় হ'বলগীয়া প্ৰশ্নসমূহ তৎক্ষণাৎ ভাগৱতেও তাক উত্থাপন কৰিছে। এইখিনি কথা শুনি থাকোঁতে হয়তো অত্যন্ত বিষয় লোকসকলৰ মনত প্ৰশ্ন হ'ব যে নিজৰ স্বামীক পৰিত্যাগ কৰি পৰ পুৰুষৰ লগত ৰতি ক্ৰীড়া কৰা গোপীসকল কেনেকৈ পৰম ভক্ত হ'ব পাৰে ভগৱানৰ।
বা তেওঁলোকে কেনেকৈ কৃষ্ণ ভাৱনাত নিজক বিলীন কৰিব পাৰে। এই কথা মহাৰাজ পৰীক্ষিতৰ মনতো উত্থাপন হ'ল আৰু গুৰু শুকৰ চৰণক বিনম্ৰতাৰে সুধিলে যে হে গুৰুদেৱ, এইখিনিতে মোৰ কিন্তু এটি সংশয় মনলৈ আহিল। গোপীসকলৰ মুখ দেখি মই বৰ আচৰিত হলো। তেওঁ সুধিলে, যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীচয়, তথাপি মুখ কপাইলে কিনো বিপৰীত, হেনতো আশ্চৰ্য নতো শুনি কত আছে। ইয়াত যাৰ বুদ্ধি, এটাত বৰ্গ জ, তাত আকাৰ আৰু ৰ, যাৰ। যাৰ বুদ্ধি শব্দৰ অৰ্থ হল, যাৰ বুদ্ধি মানে হল পৰকীয়া প্ৰেম। নিজৰ স্বামী থাকোঁতেও পৰ পুৰুষৰ প্ৰতি ধাৰণা থকাটোকে যাৰ বুদ্ধি বোলে। যদি কোনোবা মহিলাৰ নিজৰ স্বামী থকাৰ পিছতো আন পুৰুষৰ প্ৰতি দুৰ্বলতা সৃষ্টি হৈছে, এই বুদ্ধিটোক যাৰ বুদ্ধি বোলে। গোপীসকলৰ মনতো এনেকুৱা যাৰ বুদ্ধি সৃষ্টি হল আৰু সেই যাৰ বুদ্ধিৰ দ্বাৰা তেওঁলোকে কৰ্ম সাধন কৰিলে। পৰীক্ষিতে সুধিলে যে এগৰাকী নাৰীৰ মনত সৃষ্টি হোৱা যাৰ বুদ্ধি হোৱাৰ পিছতো তেওঁলোকে কেনেকে মুখ পালে, এইটো মোৰ সন্দেহ। ইয়াৰ প্ৰশ্নৰ উত্তৰ শুকদেৱে প্ৰদান কৰিছে। হীৰা শুকনিগদতি শুনা ৰাজা মহাশয়, গোপিকাৰ মুখ দেখি নুহিবা বিস্ময়। ৰাম দেখ কৰি শিশু পালে লোভিলা মুকুতি, বুদ্ধিগণাপেক্ষয় মহৌষধিৰ শকতি। জগতকে মুখ দিব বুলি আমনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত। সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰে কমন পামৰ। হে পৰীক্ষিত, গোপীসকলৰ এই মুখ প্ৰাপ্তি দেখি তুমি বিস্ময় হবলগীয়া একো কাৰণ নাই, তুমি নহবা। উদাহৰণস্বৰূপে তেওঁ কৈছে যে শত্ৰু বুদ্ধি কৰিও শিশু পালে মুক্তি প্ৰাপ্ত হৈছিল, এই কথা তুমি জানা। শত্ৰু বুদ্ধি কৰি ৰাৱণৰ মুখ প্ৰাপ্তি হৈছিল, শত্ৰু বুদ্ধি কৰি হিৰণ্যকশিপুৰ মুক্তি হৈছিল, মুখ প্ৰাপ্তি হৈছিল। গতিকে এইবিলাক আমি বুজি নাপাম ভগৱানৰ মহিমা। মূল কথা হল কি, সমস্ত জগতকে মুক্তি প্ৰদান কৰিব, সেইকাৰণে এটি বিশেষ অৱতাৰ, পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ দ্বাপৰ যুগত ভগৱান কৃষ্ণ আহিছিল। সমস্ত জীৱকে তেওঁ মহামহেশ্বৰ, সমস্তকে তেওঁ মুক্ত কৰিব, মোক্ষ দিব, সেইকাৰণে তেওঁ জগতলৈ আহিছে, নিজ ব্ৰহ্মস্বৰূপে তেওঁ আহিছে। গতিকে ভগৱন্ত পুৰুষৰ লীলাত বা কৰ্মত অত্যন্ত পাপীসকলেহে সন্দেহ কৰিব, পুণ্যবন্ত লোকসকলে এই সন্দৰ্ভত কোনো ধৰণৰ সন্দেহ তেওঁলোকৰ মনলৈ নাহিব। গতিকে সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰে কমন পামৰ। এইটো কেনে পাপ বুদ্ধি তোমাৰ মনত উৎপন্ন হৈছে যে তুমি সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ কৃষ্ণ পুৰুষৰ পূৰ্ণ লীলা, তাত তোমাৰ সন্দেহ কেনেকে আহিল? হে প্ৰভুসকল, ইয়াৰ আগতো এটা কথা কৈছে যে কামজয় নামে এইটো কেশৱৰ কেলি। ভগৱন্ত পুৰুষে কামনাক কেনেকে জয় কৰিব লাগিব তাৰ মহালীলা ৰাসলীলাৰ মাধ্যমেৰে দৰ্শন কৰাইছে। আজি মহাপুৰুষে ইয়াত বৰ্ণন কৰিছে, ভাগৱতৰ বাকীকেইটা অধ্যায়ত আমি এই কথা পাম যে কেনেধৰণে ভগৱন্ত পুৰুষে গোপীসকলক সেই কামনাৰ পীড়াৰ পৰা তেওঁলোকক মুক্ত কৰি নিজে ভক্তসকলক নিজৰ তাতে সমাহিত কৰিছিল, এই কথা উল্লেখ কৰিব। গতিকে পৰীক্ষিতক কোৱাৰ চলেৰে আপোনাক মোক সকলোকে শুকদেৱে কলে যে ভগৱন্ত পুৰুষৰ এই লীলাক লৈ কোনো কাৰণ সন্দেহ কৰিবলগীয়া একো নাই। ইয়াৰ সঠিক উত্তৰ পিছৰ ফালে আগবঢ়াব। আর বিষ বুলি অমৃত কপিয় যিটো নৰ, নুহিবে যেন হেন জ্বৰ অমৰ। বুদ্ধিক নাপেক্ষয় মহৌষধিৰ শকতি। মহৌষধিৰ যিটো শক্তি, তাত বুদ্ধিৰ লগত কোনো সম্বন্ধ নাই।
আজি বিষ বুলি যদি কোনোবাই অমৃত খাই দিয়ে যে মই এয়া মৰিম বিষ খাওঁ, কিন্তু সেয়া আচলতে সেই পাত্ৰটোত অমৃত আছিল, তেতিয়া সি যিটো বুদ্ধিৰে অমৃতকে বিষ বুলি সেৱন কৰিলে তাৰ সেই বুদ্ধিটোক অমৃতে অপেক্ষা নকৰে, মান্যতা নিদিয়ে যে তুমিতো বিষ বুলি খালা, গতিকে তোমাৰ বুদ্ধিৰ প্ৰতি সন্মান জনাই মই বিষক ক্ৰীড়া কৰোঁ, এইটোতো অমৃতে নকৰে। গতিকে সি অমৃতৰ ক্ৰীড়াই কৰিব। কোনোবাই যদি বিষ বুলিও অমৃত ভক্ষণ কৰে তাৰ ক্ৰীড়া কিন্তু শৰীৰত অমৃতেই হ'ব। আর যেন তেন মতে মাত্ৰ স্মৰো কষততে, এতেকে মুকুতি পাওঁ কহিলো বেকতে, জাতি অজাতি কনবাচন্ত ভগৱন্তে, পশু পক্ষী বৃক্ষ মুখ পাওঁ জাতহন্তে, নিৰূপায় হৰিৰ ভকতি নুহি বৃথা, আর গোপী গোপালৰ আৱে শুনা পাছ কথা। এই ভক্তি কোনে কেনেকে কৰিছে, কি বুদ্ধিৰে কৰিছে? তুমি কৈছা যে যাৰ বুদ্ধিৰে তেওঁলোকে এই কৰ্ম কৰিছে, গতিকে যাৰ বুদ্ধিৰে কৰিছে যদিও তেওঁলোকে কিন্তু অমৃতময় পৰম অমৃত কৃষ্ণ অমৃত পান কৰিবৰ কাৰণে ওলাইছে। বুদ্ধিটো কি এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু কি কৰ্ম কৰিব ওলাইছে সেইটোৱে গুৰুত্বপূৰ্ণ। গতিকে সেই অমৃত কৰ্মই বুদ্ধিক নাপেক্ষৈ অপেক্ষা নকৰে, বাট নাচায়। তোমাৰ বুদ্ধি যি আছে আছে, তুমি যি বুদ্ধিৰে কৰিছা, কিন্তু তুমি কৃষ্ণ কৰ্ম সাধন কৰিলা, কৃষ্ণ স্মৰণ কৰিলা, কৃষ্ণত নিজক বিলীন কৰিবৰ কাৰণে কৰ্ম কৰিছা। তাৰ কাৰণে তোমালোকৰ কি বুদ্ধি জাগ্ৰত হৈছিল সেইটো ভগৱন্তৰ কাৰণে বিচাৰ্য নহয়। গতিকে পশু পক্ষী বৃক্ষ জাতি অজাতি সমস্তকে ভগৱন্ত পুৰুষে কৃপা কৰিব যদি তেওঁ ভগৱানত সমৰ্পিত হৈ ভগৱন্তৰ কৰ্ম সাধন কৰে। গতিকে ইয়াৰ পিছত তেওঁলোকে কি কৰ্ম কৰিলে সেই কথা বৰ্ণন কৰিছে। হে ৰাম যেবে সবে সমীপ চাপিলা গোপ নাৰী, তা সম্বাক পৰিহাসে মুহিলা মুৰাৰী, সভয়ে পুচন্ত বাঢ়ি কতিপয় ভৰি, কি ভৈলা কিয় আখিলা লৰি, কিবা উৎপাত আখি মিলিল ব্ৰজত, ভগনীয়া যেন সবে পখিলা বনত, কল্যাণে আখিলা তোমাখাৰ বাৰ্তা ভাল, কিবা প্ৰিয় কৰ্ম কৰো কহিও সকাল। যিগৰাকী কৃষ্ণ পুৰুষে এটা যুগৰ আগতে তেওঁলোকক জনালে যে এনে এটা দিন য'ত মই পূৰ্ণ ব্ৰহ্ম অৱতাৰে আহিম, তোমালোক গোপী হৈ যাবা, তোমালোকক মই মোৰ সান্নিধ্য প্ৰদান কৰি তোমালোকক মোক্ষ প্ৰাপ্ত কৰাম। আৰু সিদিনাও কাত্যায়নী ব্ৰত পালন কৰা গোপীসকলক ভগৱানে ক'লে যে মই তোমালোকক বংশীধ্বনি কৰি আমন্ত্ৰণ কৰিম, সিদিনা তোমালোকে আহিবা আৰু মোক তোমালোকে স্বামী হিচাপে পাবা। আৰু সেইমতে তেওঁ কৰ্ম সাধন কৰিলে, বংশীধ্বনি কৰিলে। গোপীসকল বিমোহিত হৈ আহি সমস্ত পৰিত্যাগ কৰি ঘৰ বাৰী সম্পত্তি পতি পুত্ৰ সকলো পৰিত্যাগ কৰি আহি ভগৱান কৃষ্ণৰ সমীপলৈ লহৰি আহিল। আৰু এতিয়া ভগৱানে একো নাজানা ভাও ধৰি কতিপয় ভয়, মানে কতিপয় ভাৱে অৰ্থাৎ অত্যন্ত ভয়াৰ্তভাৱে কতিপয় ভৰি ভয়ে ভয়ে গৈ উধাটো খাই সুধিছে যে তোমালোক কিয় এনেকে দৌৰি আহিছা? ব্ৰজত কিবা উৎপাত মিলিল নেকি? কিবা বিপদ হল নেকি? কিয় আহিলা? তোমাক ভগনীয়াৰ নিচিনা তোমালোকে আহি অৰণ্যত প্ৰৱেশ কৰিলা, ঠিকে থাকে আহিলানে? ৰাস্তাতটো একো বিপদ হোৱা নাই? কোৱাচোন, মই কি প্ৰিয় কৰ্ম সাধন কৰিব পাৰো তোমালোকৰ কাৰণে? সোনকালে কোৱা, মই সাধন কৰিম। ইয়াৰ আগতেও গোকুলত উৎপাত যিমান দুষ্ট দৈত্য দানৱে উৎপাত কৰিছে, তেওঁলোক ত্ৰাসিত হৈ ভগৱান কৃষ্ণৰ ওচৰলৈকে আহিছে আৰু এক এক মহাসংকটৰ পৰা ভগৱান কৃষ্ণই তেওঁলোকক উদ্ধাৰ কৰিছে। আজিও যেন তেনেকুৱাই কিবা এটা হ'ল নেকি, সেইকাৰণে গোপীসকলক তেওঁ প্ৰশ্ন কৰিছে যে কিয় তোমালোকে এনেকে আহিলা? কোৱা, মই তোমালোকৰ কি কেনেকে শুভ কৰ্ম সাধন কৰিব পাৰো? যেন তেওঁ একোৱেই নাজানে। হে ৰাম নলাগে বিলম্ব বোলা সাধু মই কাজ, হেন শুনি গোপী সব ভৈলা
অতি লাজ চপৰাই মাথা কহাখিলে মুচুকাই বুলিলন্ত হেন দেখি গোবিন্দে দুনাই গোপীসকল লজ্জিত হল হে প্ৰভুসকল আপোনাক যদি কোনোবাই গৃহলৈ আমন্ত্ৰণ কৰে আৰু সেই সময়ত আপুনি যদি তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰি গৈ তেওঁৰ গৃহত ওলায় আৰু গৃহস্থই যদি আপোনাক সোধে পদূলিতে যে কিয় বা আহিলে কেনেকৈ আহিলে ঠিকে থাকে আহিলে নে আপোনাৰ কেনে লাগিব যে এইবিলাক কি মানুহ নিজেই আমন্ত্ৰণ কৰে আকৌ অহাৰ পিছত সুধিছে কিয় বা আহিলে বুলি গোপীসকলৰো সেইটোৱে হ'ল লজ্জিত হ'ল যি কৃষ্ণই তেওঁলোকক কথা দিছিলে যে তোমালোকক মই বংশীত ধ্বনি কৰিম তোমালোক আহিবা আমি সকলো পৰিত্যাগ কৰি তোমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি আহিলো প্ৰভু আৰু এতিয়া তুমি সুধিছা যে কি হ'ল গোকুলত কিবা উৎপাত হ'ল নেকি কিবা ভগনীয়াৰ নিচিনা আহি অৰণ্য পালাহি এতিয়া আৰু কি মই তোমালোকৰ প্ৰিয় কাৰ্য সাধিব পাৰো তেওঁলোক লজ্জিত আৰু লাজত তেওঁলোকে তলমূৰ হৈ থাকিলে যেন মুখেৰে একো ক'ব পৰা নাই কি ক'ব উত্তৰেই নাই হীৰা মৰা দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গুটি ঐত নথাকিবা তোৰা হব স্ত্ৰীমতী চৰৈ ব্যাঘ্ৰ ঘুংগ বৰাহৰ হুক হুকি পুৰুষৰ ভয় ভালুকৰ শুনিও কি তোমাক শাকনে দেখিয়া পিতৃ মাতৃ ভাই আর পতি পুত্ৰ ছয় চাই ফুৰৈ ঠাই ঠাই লাগ নপাই মনে বৰ মিলিবে সংশয় পালতি গুচায় গয়া তা সম্বাৰ ভয় গোপীসকল যেতিয়া তলমূৰ হৈ থাকিলে ভগৱান কৃষ্ণই দেখিলে যে এওঁলোকে একো নকয় কিবা লাজ পোৱাৰ নিচিনাকে থিয় হৈ থাকিল তেতিয়া ভগৱানে নিজে নিজে মাত লগাইছে নিজেই প্ৰশ্ন কৰিছে নিজেই উত্তৰ দিছে তেওঁ আকৌ কৈছে যে ঠিক আছে তোমালোকে আহিছা কিন্তু এই দুৰ্ঘোৰ ৰজনী এই ঘোৰ ৰাতি ইয়াত প্ৰেত পিশাচৰ গতি এই অৰণ্যত তোমালোক এনেই তিৰোতা মানুহ ইয়াততো এনেকে আহিব নালাগে নহয় ইয়াত থাকিব নালাগে কাৰণ ইয়াত বাঘ সিংহ ভালুক দিনতেই হুকাহুকিকে ফুৰে এতিয়াতো ৰাতি ক'বলৈ ভাল কাক ক'ত ধৰি লৈ যায় একো ঠিক নাই পুৰুষবিলাকে ভয় কৰে ভালুকৰ উকি শুনিলে ইমান ভয়ানক ভয়ানক ইয়াত ভালুক আছে অৰণ্যত ইমান ভয়ানক ভয়ানক বাঘ আছে সিংহ আছে এই বৃন্দাবন অৰণ্যত গতিকে তোমালোক ইয়াৰ পৰা গুচি যোৱা ইতিমধ্যে তোমালোকক বিচাৰি তোমালোকৰ পতি পুত্ৰসকলে হাবাথুৰি খাইছে ক'ত গ'ল তেওঁলোকৰ মনত ভয় হৈছে গতিকে তোমালোকে উভতি গৈ আকৌ দেখা দিয়া তেওঁলোকৰ ভয় তোমালোকে দূৰ কৰা আৰু হেন বাণী শুনি হবে গোপৰ সুন্দৰী কৃষ্ণ কটাক্ষে কোপে চাও তেৰ কৰি মনত গুণন্ত কেনে চেনচান্ত বিবানী হাসি পাছে বুলিলা বচন চক্ৰবাণী ভগৱান কৃষ্ণৰ এনেকুৱা কথা শুনি গোপীসকলৰ মনত খং উঠিলে আৰু অত্যন্ত কোপ দৃষ্টিৰে খং দৃষ্টিৰে তেৰা তেৰি চকুৰে কৃষ্ণক চাবলৈ ধৰিলে ক'ব নোৱাৰো এই মানুহজনে কি এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে তেওঁ নিজেই আমাক আমন্ত্ৰণ কৰিছে তেওঁৰ আমন্ত্ৰণ শুনি আমি সকলো পৰিত্যাগ কৰি আহিলো অথচ এতিয়া তেওঁ একো নজনাৰ ভাও ধৰিছে কৃষ্ণৰ এই অৱস্থা দেখি গোপীবিলাকৰ মনত খং উঠিছে কোপ দৃষ্টি হৈছে তেওঁ ভগৱানে আকৌ ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাক্যলৈ ভগৱান ৰৈ থকা নাই কৃষ্ণ কৈছে যে এই সুন্দৰ বৃন্দাবন তোমালোকে হয়তো চাবলৈ আহিছিলা যে পূৰ্ণ চন্দ্ৰ বিকশিত বৃন্দাবন পুষ্পে সুসজ্জিত হৈছে আজি বৃন্দাবন
এই দৃশ্য হয়তো তোমালোকৰ চাবলৈ মনত আছিলে, গতিকে চালা। এতিয়া তোমালোকে সোনকালে যোৱা, চোৱা কিমান সুন্দৰ বিতুপন বৃন্দাবন দেখিলা, এতিয়া যোৱা। আনকি বৃন্দাবন সম্পৰ্কে ধাৰণাও দিছে তেওঁ। আর দেখিলা এইটো বৃন্দাবন বিকশিত, পূৰ্ণ চন্দ্ৰমাৰ চাৰু ৰশ্মি ৰঞ্জিত, জলবায়ু লাগিয়া কম্পা হৈ কিশলয়, হেন বৃক্ষলতাই শোভিত আতিশয়, ভ্ৰমৰে গুঞ্জৰে গন্ধে সুৰভিয়া থাকে, কোকিলৰ নাদে মদনক যেন ডাকে, আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী, উলটি ব্ৰজক যাহা সবে আৱে চলি। চোৱা কি সুন্দৰ চন্দ্ৰৰ পৰিস্ফুট আলোকে বৃন্দাবনক প্ৰজ্বলিত কৰি তুলিছে। সুন্দৰ সুন্দৰ সুগন্ধিযুক্ত ফুলবিলাকে যেন অকমানো কাৰ্পণ্য নকৰাকে প্ৰস্ফুটিত হৈছে। আৰু এই তাৰে গন্ধ শুনি এই ভ্ৰমৰাবিলাকে সেই সুৰভি সংগ্ৰহৰ কাৰণে গুঞ্জৰি গুঞ্জৰি এক বিশেষ সংগীতৰ সৃষ্টি কৰিছে, গুণগুণনি। চোৱা তাকে দেখি আকৌ কোকিল বোলে ৰব পৰা নাই, কুলিয়ে কুহু কুহুকে মাতিছে, আৰু সমস্তৰে জীৱ জন্তু মানুহ সকলোৰে ভিতৰত থকা যি কামনা মদন তাক পুনৰ জাগ্ৰত কৰাইছে। ইমান সুন্দৰ পৰিৱেশ। গতিকে হে গোপীসকল, তোমালোকে আনন্দে দেখিলা এই দিব্য বৃন্দাবনস্থলী, গতিকে এতিয়া তোমালোকে ব্ৰজলৈ আকৌ উভতি যোৱা হ'ল। আৰু তোমালোকে এইটো চাবলৈ আহিছিলা, মই দেখুৱালো তোমালোকক, এতিয়া তোমালোকে যোৱা। বিষয় বাসনাৰ প্ৰতি তেওঁলোকক পুনৰ মনত পেলাই দিছে ভগৱানে, যে যি বিষয় সুখ তোমালোকে পৰিত্যাগ কৰি মোৰ ওচৰলৈ আহিছিলা, সেই বিষয় সুখে কিন্তু তোমালোকক এতিয়াও টানি আছে। চোৱা কান্দৈ শিশু গণতা কপিয়া উকস্তন, বেবাই বৎস কৰা গয়া ধেনু কদোহন, স্বামী আছে গৃহতে কৃষক ভৈলা ভ্ৰান্তি, কৰিও শুশ্ৰূষা তাক তুমি হব শান্তি। বিষয়ৰ প্ৰতি পুনৰ মনত পেলাই দিছে ভগৱানে। যোৱা তোমালোকে উভতি ব্ৰজলৈ গুচি যোৱা। তোমালোকৰ সন্তান সন্ততি বোলে মা মাকে কান্দি আছে, স্তন খাব নাপায়, তেওঁলোকে উৎপাত লগাইছে। ইফালে গৌ বৎসৰ বিলাকেও বেবাই আছে, সেইবিলাকক গাখীৰ খাবলৈ দিয়া আৰু গাই দোহন কৰা। স্বামীবিলাক ঘৰত আছেই, তাৰপিছত তোমালোকৰ কিয় ইমান বিভ্ৰান্তিৰ সৃষ্টি হ'ল? গতিকে তোমালোকে উভতি গৈ নিজৰ নিজৰ স্বামীক তোমালোকে শুশ্ৰূষা কৰা, এইবুলি কৈছে ভগৱান কৃষ্ণই। কিন্তু পুনৰ সোঁৱৰাই দিছে, আমি যে বিষয়ে জীৱ, যিমান ভগৱানৰ সমীপলৈ নাযাওঁ কিয়, সেই বিষয়ে কিন্তু আকৌ আমাক বাৰে বাৰে আমাৰ স্মৃতিত আহি থাকে। ঘৰ গৃহস্থ কেতিয়াবা ভগৱানৰ ওচৰত সমৰ্পণ কৰি যাওঁ ঈশ্বৰৰ কৰ্মলে, তথাপিও তাৰ মাজতে মনত পৰে ঠিকে থাকে আছেনে নাই। ভগৱানৰ ওচৰতেতো সমৰ্পণ কৰি থৈ যাওঁ, তথাপিও মনত আহে যে ঠিকে আছেনে। তাৰমানে ভগৱানৰ প্ৰতি থকা বিশ্বাসটো কেতিয়াবা যেন খণ্ডিত হৈ যায়, অথচ সেই একেই বিশ্বাসতে থৈ যাওঁ যে ঈশ্বৰ তোমাক দি গোটালো, মই তোমাৰ কৰ্মত ওলালো, তুমি চাবা। এই বিশ্বাসটোত আমি অটুট থাকিব লাগে। কিন্তু তথাপিও মনত আহে ঠিকে থাকে আছেনে নাই, কিবা বিপদ হ'ল নেকি। আৰু সেইখিনি ভাৱনাই সেইখিনি সময়ত ঈশ্বৰ চিন্তাৰ পৰা বিৰত কৰি পেলায় সকলোৰে ক্ষেত্ৰত। গতিকে ভগৱান কৃষ্ণই এই কৰ্ম আমাৰ ভিতৰত থাকি কৰাই থাকে। আজি সমস্ত পৰিত্যাগ কৰি সমৰ্পিত ভাৱনাৰে যিসকল গোপী ভগৱান কৃষ্ণক পাবৰ কাৰণে গুচি গ'ল, তেনেকুৱা দৃঢ় মনৰ গোপীসকলকো ভগৱানে বাৰে বাৰে বিষয় কৰ্মৰ প্ৰতি স্মৃতি আনি দিছে যে তোমালোকৰ কিন্তু সন্তান আছে। কোনো মাতৃ এনে নাই যে নিজৰ সন্তানৰ কথা মনত পেলাই দিলে এবাৰ উলটি নাহিব, তোমাৰ সন্তানে তোমাৰ স্তন খাব নাপায় কান্দিছে বুলি মনত পেলাই দিছে। গৌ বাছুৰ বিলাকে বেবাই আছে, তেওঁলোকক বান্ধ খুলি নিদিলে তেওঁলোকে চিঞৰি চিঞৰি বেহুচ হৈ যাব গাখীৰ খাব নাপালে। তোমালোকৰ স্বামী আছে ঘৰত, ভ্ৰান্তি হবলগীয়া একো নাই, পতি শুশ্ৰূষা কৰা, তোমালোক যিহেতু শান্তি, পৰম শান্তি নাৰী। আর শুনি সবে গোপী কোপে জাজ্জল্য সমান,
নেদয় সমিধান। যিমানে কৃষ্ণ পুৰুষে এইবোৰ কথা কবলৈ ধৰিছে সিমানে গোপীবিলাক খঙৰ জুইত একদম জাজ্জল্যমান হবলৈ আৰম্ভ কৰিলে যে এইবোৰ কি কবলৈ আৰম্ভ কৰিছে। যিবিলাকৰ বিষয়ৰ কথা আমাক তেওঁ মনত পেলাই দিছে, তেওঁৰ শক্তিৰ বলতে আমি সেই বিষয় পৰিত্যাগ কৰি থৈ আহিছো, আকৌ আমাক বিষয়ৰ প্ৰতি মনত পেলাই দি আছে। মুখেৰে একো মাতিব পৰা নাই, কেৱল কোপ দৃষ্টিৰে ভগৱান কৃষ্ণক চাবলৈ আৰম্ভ কৰিছে, তেৰা তেৰি চকুৰে। এই দৃশ্য দেখি ভগৱান কৃষ্ণই আকৌ মাত মাতিছে, আর মনে বোলৈ নুবুজি কৃষ্ণৰ ইটো মত, মৰ্মছেদ বাক্য আখৈ কিমতে মুখত। গোপীবিলাকে কৈছে যে এইটো কৃষ্ণৰ মহিমা একো ধৰিবই নোৱাৰে, এনেকুৱা হৃদয় ছেদি মৰ্মছেদি বাক্যবিলাক কেনেকে এইজনৰ মুখত ওলাব লাগিছে, আমি বোলে আকৌ উভতি যাব লাগে, এই বুলি তেওঁলোকে ভাবিছে। একো মুখেৰে কোৱা নাই, ভগৱানে আকৌ কবলৈ আৰম্ভ কৰিছে। বুলন্ত গোবিন্দে দুনাই হাসি হেন দেখি, ও আমাকে সে স্নেহে যেবে আইলা সপে সখী, কৰিলা যুগুত ইটো অনুচিত নুই, আন প্ৰাণী সব মুক দেখি সুখী হৈ। এইবাৰ কৃষ্ণ আকৌ হাঁহি হাঁহি কবলৈ ধৰিলে, অ মই বুজিলো, মোৰ স্নেহতেই তোমালোকে আহি ওলালা। অৱশ্যে এইটো একো অনুচিত কৰ্ম হোৱা নাই। তোমালোকৰ নিচিনা অন্যান্য জীৱবিলাকেও এনেকে মোৰ স্নেহত মোৰ ওচৰলৈ মোক চাবলৈ আহে, তোমালোকে আহিলা। গতিকে তোমালোকে আহিলা, মোৰ স্নেহত মোৰ কাষলৈ দৌৰি আহিলা, মোক দেখিলা, হৈ গলা। আর স্বামীৰে সেৱা কুল স্ত্ৰীৰ মহাধৰ্ম, পুত্ৰ হব পুষিব কৰিয়া গৃহ কৰ্ম, যদি কলা জৰা পূজা কনা হয় পতি, তাহাক নেৰিবা হেন শাস্ত্ৰৰ সন্মতি, উপৱতী সমে ক্ৰীড়া কৰ্ম গৰিহিত, পৰ্বত সমান পাপ শৌকাৰ্য কিঞ্চিত, ইহলোকে নিন্দা পৰলোকে মহাভয়, স্বামী যেবে জানৈ মিলৈ পৰম সংশয়। মোক দেখিলা, মোৰ স্নেহত মোৰ ওচৰলৈ আহিলা, এতিয়া হ'ল আৰু তোমালোকে গুচি যোৱা। কাৰণ কিয়? স্বামীৰ সেৱা কৰাটোৱে কুলস্ত্ৰীৰ মহাধৰ্ম। সতী নাৰীসকল, শান্তি নাৰীসকলৰ কাৰণে ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম একোৱেই হ'ব নোৱাৰে। নিজৰ গৃহত থাকি নিজৰ স্বামীৰ চৰণ সেৱা কৰাটোৱে তেওঁলোকৰ কাৰণে উচিত কৰ্ম। গতিকে তোমালোক যিহেতু কুলস্ত্ৰী, তোমালোকে তোমালোকৰ স্বামীৰ সেৱা কৰা, পুত্ৰ শৱক পালন কৰিব লাগিব, গৃহ কৰ্ম কৰিব লাগিব, এইটো তোমালোকৰ দায়িত্ব। যদি কলা হয়, জৰা হয়, পূজা হয়, কণা হয়, তথাপিও সেই পতিৰ শুশ্ৰূষা তেওঁলোকে এৰিব নোৱাৰিব, এইটো শাস্ত্ৰৰ সন্মতি। উপৱতী সমে ক্ৰীড়া কৰ্ম গৰিহিত, পৰ্বত সমান পাপ শৌকাৰ্য কিঞ্চিত। যে নিজৰ স্বামী থাকোতে পৰ পুৰুষক স্বামী ভজিবলৈ অহা যিটো কাৰ্য, এইটো আকৌ মহা পাপৰ কৰ্ম, পৰ্বত সমান পাপ হয় বুলি কৈছে। ইহলোকতটো নিন্দা হবই মানুহে, পৰলোকতো ইয়াৰ সংশয় আছে। গতিকে আইলা সখী সব যেবে মোক আৰাধিত, শুনা তাৰ কথা যেন শাস্ত্ৰৰ বিহিত। যিহেতু সখী, সেই সখীসকল তোমালোকেতো মোক চাবলৈ, মোক আৰাধনা কৰিবলৈ আহিলা, গতিকে তাৰো শাস্ত্ৰসন্মত বিধান আছে, মই তোমালোকক কওঁ, তোমালোকে শুনা। ৰাম আন চিন্তা এৰিয়া মনত মোক ধৰে, সততে মহন্তে মোৰ গুণ নাম স্মৰে, বিদূৰতে থাকি কৰয় শ্ৰৱণ কীৰ্তন, বাঢ়ে মুত ভকতি নিৰ্মল হোৱে মন। গতিকে মোক ভজনা কৰাৰ কৌশল মই তোমালোকক দিছো, যে সমস্ত চিন্তা পৰিহাৰ কৰি কেৱল মোকেই যিসকলে চিন্তা কৰে, আৰু সন্ত মহন্তসকলে মোৰ গুণনাম সৰ্বতো প্ৰকাৰে সৰ্বক্ষণতে তেওঁলোকে স্মৰণ কৰি সুখ অনুভৱ কৰে, আৰু বিদূৰতে থাকি মোৰ পৰা অনেক নিলগত থাকিও শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে তেওঁলোকৰ ভকতি বৃদ্ধি কৰে আৰু তেওঁলোকৰ মনবিলাক নিৰ্মল কৰে।
দেশন্তে শুনন্তে সদা হেলা হৈ মতি জানিয়া গৃহতে থাকি কৰি ভকতি। গতিকে সদায় দেখা শুনা হৈ থাকিলে হেলা আহিব পাৰে। মোৰ লগত যদি চিৰদিন থাকিম বুলি আহিছা, গতিকে মোৰ লগত চিৰদিন থাকোঁতে তোমালোকৰ কেতিয়াবা কেতিয়াবা হেলা আহিব, অশ্ৰদ্ধা আহি যাব পাৰে। গতিকে হেন জানি তোমালোকে গৃহত থাকি সমস্ত গৃহকৰ্ম সাধন কৰি তাৰ মাজতে তোমালোকে মোক ভজা, এইটোৱে কৰা। আর নকৰা বিলম্ব সবে মুহুৰ বচনে, নতু জানা শুনা হয় চলিও এখনে। চলে পৰিহাসে হৰি লগাই লন্ত মাত, গোপীৰ উন্নত যেন পৰিলা নিৰ্ঘাত। গতিকে তোমালোকে বিলম্ব কৰিব নালাগে হে সখীসকল, তোমালোকে মোৰ বচন শুনি তোমালোকে ইয়াৰ পৰা এই মুহূৰ্ততে তোমালোকে ঘৰলৈ গুচি যোৱা। এই ধৰণে চল আৰু পৰিহাসৰ দ্বাৰা ভগৱন্ত পুৰুষে কথা ক'বলৈ আৰম্ভ কৰিলে, আৰু এই কথাবিলাক যেন এক এক বজ্ৰাঘাত গোপীসকলৰ শিৰত পৰিবলৈ ধৰিলে। ভগৱান কৃষ্ণৰ প্ৰতিটো তোমালোক ঘৰলৈ উভতি যোৱা, ঘৰলৈ গুচি যোৱা, এই প্ৰত্যেকটো বাক্যই গোপীসকলৰ হৃদয় ভেদি পেলালে বজ্ৰৰ প্ৰহাৰৰ নিচিনাকে। অ হেনয় বিপ্ৰিয় পাছে শুনি গোপী গণ, পাইলে কদুৰন্ত চিন্তা বিবৰ্ণ বদন। উলমাইলা মুখ আতি পায়া দুখ ভৰ, সঘনে নিশ্বাস কাঢ়ে সুখাইল অধৰ। ভগৱানৰ এনে বিপ্ৰিয় বাণী, বিপ্ৰিয়, প্ৰিয়ৰ বিপৰীত ভাল নলগা কথাবিলাক শুনি গোপীসকলৰ মন দুখেৰে ভৰি পৰিল। দুৰন্ত চিন্তাত তেওঁলোকৰ মন বিবৰ্ণ হৈ গ'ল, মুখমণ্ডল দেখিবলৈ বিবৰ্ণ হ'বলৈ আৰম্ভ কৰিলে, আৰু মুখবিলাক ওলমি ওলমি পৰিল খঙতে, ক্ষোভতে, দুখতে, আৰু ঘনে ঘনে নিশ্বাস কাঢ়িবলৈ ধৰিলে, ওঠ শুকাই আহিব ধৰিলে। কি হ'ব এতিয়া? কি হ'ল এইবিলাক? ইমান আশা, ইমান আকাংক্ষা, ইমান শ্ৰদ্ধা, কিমান দিনৰ সাধনাৰে ভগৱানক পোৱাৰ যিটো ব্যৱস্থা সেইটো তেওঁলোকে কৰিলে, অথচ আহি 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 শেষ মুহূৰ্তত যেন তাৰ পৰা তেওঁলোক বঞ্চিত হ'ব ওলাইছে, এনে ভাৱনাই তেওঁলোকক বিব্ৰত কৰি তুলিলে। ভীষণ দুচিন্তাত, দুৰন্ত চিন্তাত তেওঁলোক যেন অৱগাহন কৰিলে, আৰু তেওঁলোকৰ মন প্ৰাণ সম্পূৰ্ণ ভাৰাক্ৰান্ত হৈ পৰিল। ৰাম উপজিলা খেদ হৃদয়ত মৰ্ম চৰৈ, ধাৰায়ে লুতক নয়নৰ পৰা পৰৈ। চৰণে ভূমিক লেখৈ দেশয় অন্ধকাৰ, নাহি স্মৃতি জ্ঞান আৰ একো গোপিকাৰ। কৃষ্ণৰ কিংকৰে কহে আন কৰ্ম এৰি, ও বোলা হৰি হৰি সবে সামাজিকে বেৰি। হে বাপসকল, আইসকল, আজি ৰাস পূৰ্ণিমাৰ আগৰ দিন, আজিৰ পৰাই পূৰ্ণিমাৰ ভাগ আৰম্ভ হৈ গৈছে, এক বিশেষ দিন, আৰু সেই উদ্দেশ্যে আজি আপোনাসৱৰ নিমিত্তে আমি চিন্তা কৰিলোঁ যে মহাপুৰুষৰ দ্বাৰা কৃত ভাগৱতৰ ৰাসলীলা আপোনাসৱক শ্ৰৱণ কৰাওঁ, আৰু আমিও শ্ৰৱণ কৰি আজিৰ দিনটোত ধন্য হওঁ। ভগৱন্ত পুৰুষৰ সেই দিব্যলীলা স্মৰণ কৰি জীৱনৰ বিষয় বাসনা সুখৰ প্ৰতি কিছু হ'লেও বিৰক্তি বোধ কৰোঁ, এই বুলি আজিৰ বিশেষভাৱে এই অধ্যায় আপোনাসৱৰ কাৰণে নিবেদন কৰিলোঁ। আজিৰ এই দিনটোত আপোনালোকৰ যিসকলৰ শুভদিন, জন্মদিন আছিল, সকলোৰে মংগল হওক, আশীৰ্বাদ কৰিলোঁ। আৰু লগতে যিহেতু ৰাস পূৰ্ণিমাৰ দিনাখন সম্পূৰ্ণ ঈশ্বৰ চিন্তা আৰু ভাৱনাৰে মানুহে কটাব লাগে, গতিকে যিহেতু ৰাস পূৰ্ণিমা এয়া, গতিকে আজিৰ পবিত্ৰ এই দিনটোত আপোনালোক সকলোকে ভগৱন্ত পুৰুষৰ এই দিব্য লীলাৰ শুভকামনা সকলোকে প্ৰেৰণ কৰি, ইয়াৰ পিছত
গোপীসকলেনো কি ক'লে বা তেওঁলোকে কি কৰিলে, ভাগৱততনো কি কৈছে, ইয়াৰ ঠিক পিছৰ অধ্যায়টোতে, পিছৰ ভিডিঅ'টোতে আমি সকলো কথা আপোনালোকৰ মাজলৈ লৈ আহিম। আজিৰ কাৰণে বাণীক ইমানতে বিৰাম দিয়া হ'ল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। কৃষ্ণ।